বিভিন্ন রাজনৈতিক অধিকার সামাজিক অধিকারের দাবি আজি আপোনালোকৰ যে উদ্দেশ্য যে এবিএমছু মোৰ দৃষ্টিত এটা বিশেষ লক্ষ্য এবিএমছুৰ সন্মানীয় দাৰকুছি আঞ্চলিক এবিএমছুৰ প্ৰতিষ্ঠাপক সভাপতি নজৰুল ইছলাম ডাঙৰীয়াই সেই সময়ত তেওঁলোকে দাৰকুছিত এবিএমছু নামৰ সংগঠনটো যেতিয়া জন্ম দিবলৈ আৰম্ভ কৰিছিল সেই সময়ত অসমৰ পুলিচ তথা বিভিন্ন হিন্দুত্ববাদী সংগঠনৰ পৰা তেওঁলোকে বহুত যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকে এখন মণ্ডলমত গৈ তেওঁলোকে মিটিং কৰি এবিএমছুখন সৃষ্টি কৰিছিল। হয় নতুনদা তেওঁলোকে বহু পুলিচৰ মাৰ খাইছিল, পিটন খাইছিল, কেছ খাইছিল। সেই এবিএমছু আহি 2025 চনত আজি 10 এপ্ৰিলত ভৰি দিছে। 20টা বছৰ অতিক্ৰম কৰে মই তামোলপুৰ জিলা এবিএমছুৰ দায়িত্বত থকা এটা কথা অনুভৱ কৰিছো। ধৰ্মীয় সংখ্যালঘুৰ সমন্বিতে সমূহ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এবিএমছুৱে কাম কৰি আহিছিলো, আছো আৰু ভৱিষ্যত দিনলৈকে যাম। আমি আনন্দিতৰে ক'ব পাৰো আমি এবিএমছু জন্ম লগ্নৰে পৰা আজিৰ তাৰিখলৈ কেতিয়াও এইখন অসমত আমি সাম্প্ৰদায়িকতাবাদক বিশ্বাস কৰা নাছিলো আৰু ভৱিষ্যত দিনতো নাযাওঁ। আমি এবিএমছুৱে সদায় অসমৰ উন্নতিৰ হকে কাম কৰি আহিছে। আপোনালোকে জানে এবিএমছুৰ সন্মানীয় সভাপতি কাইছল হুছেইন ডাঙৰীয়া আমি 7জনকৈ যুৱ চৰ্চাৰ ব্যক্তিক আমি হেৰুবলগীয়া হৈছো। আজি এই পবিত্ৰ মঞ্চৰ পৰা তেওঁলোক য'তে থাকক কিয় আমি তেওঁলোকক আত্মাক চিৰশান্তি কামনা কৰিছো আৰু এই পবিত্ৰ মঞ্চৰ পৰা তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আমি এবিএমছুই প্ৰতিদিনে শিক্ষা লৈ আমি কাম কৰি আহিছো। আমি ৰাজ্যৰ যিখিনি সমস্যা ৰাজপথৰ আন্দোলন সমান্তৰালভাৱে আমি সামাজিক আন্দোলনৰ ওপৰত যিমানখিনি গুৰুত্ব আৰোপ কৰি আহিছো। ৰাজনৈতিক সামাজিক আমি যিখিনি সমস্যা সেইখিনি আমি সদায় খবৰ কৰি আহিছো। আমি সামাজিক আন্দোলন বুলি কোৱাৰ লগে আমাৰ ওচৰত স্পষ্টভাৱে মনত ৰাখিব লাগিব যে আমি কাৰ বিৰুদ্ধে আন্দোলন কৰিম আৰু আমি কি কথা কম আৰু আমাৰ লক্ষ্য উদ্দেশ্য কি। আমাৰ যদি লক্ষ্য উদ্দেশ্য এটা সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি হয়, এই নিৰ্বাচনত আমি আমাৰ পঞ্চায়তৰ বেছি মই আগতেও কৈছোঁ যে এনেকুৱা যদি আমাৰ লক্ষ্য উদ্দেশ্য হয় তেনেহ'লে কিন্তু আমি এটা জাতি আমি উন্নতি কৰিব নোৱাৰোঁ। নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। আপোনালোকে জানে যে ব্ৰিটিছক খেদিবলৈ ভাৰতৰ মানুহে 200 বছৰ সময় লৈছিল। বিভিন্ন মানুহে মহাত্মা গান্ধীয়ে আজিলৈকে কোনো ধৰণৰ ইলেকশ্যন কিন্তু খেলা নাই, কিন্তু তেওঁ জাতিৰ পিতা হৈ গ'ল, হয় নাই? মহাত্মা গান্ধীক স্বাধীনতা আন্দোলনৰ জাতিৰ পিতা, ভাৰতবৰ্ষৰ জাতিৰ পিতা, তেওঁ কিন্তু আজিলৈকে নিৰ্বাচন খেলা নাছিলে। গতিকে আমি আমাৰ কথাবিলাক ৰাজপথত ক'ব লাগিব, আমি আমাৰ কথাবিলাক লিখিব লাগিব, পঢ়িব লাগিব, আড্ডাত ক'ব লাগিব, নিৰন্তৰভাৱে আমি আমাৰ সংগ্ৰাম চলাই যাব লাগিব। আৰু এই কথা আজি বিংশতিতম প্ৰতিষ্ঠা দিৱসত এবিএমছুৱেও ভালকৈ হৃদয়ংগম কৰিব লাগে। আজি আমাৰ মানুহৰ মাজত এটা ভুল হোৱা কথা এটা ক'বলৈ মানে বিভিন্ন আমাৰ নিজৰ মানুহ কিছুমানে বা বিভিন্ন দল সংগঠনে এটা কথা খুব প্ৰচাৰ লক্ষ্য উদ্দেশ্য হৈছে যে বিধানসভা লোকসভা পঞ্চায়ত নিৰ্বাচন, কিন্তু সেইটো হয়তো কথা নহয়। ৰাজনৈতিক অধিকাৰ মানে কি যে আমাৰ প্ৰত্যেকজন শিশুৱে শিক্ষা পাব লাগিব। ৰাজনৈতিক অধিকাৰ মানে কি আমাৰ প্ৰত্যেকজন মানুহে স্বাস্থ্যৰ অধিকাৰ পাব লাগিব। আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমছুৰ তামোলপুৰ জিলা এবিএমছুৰ উদ্যোগত কুমাৰীঘাটা আঞ্চলিক এবিএমছুৰ সহযোগত কুমাৰীঘাটা ৰাজহুৱা প্ৰেক্ষাগৃহত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাতিপুৱা পতাকা উত্তোলন 2 বজাত মুকলি সভাৰ জৰিয়তে আমি মুকলি সভা আয়োজন কৰি আমি 20তম প্ৰতিষ্ঠা দিৱস আজি আমি পালন কৰিছোঁ। ইয়াত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ অসমৰ ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ অন্যতম আহ্বায়ক সুব্ৰত তালুকদাৰ ডাঙৰীয়া, এবিএমছুৰ প্ৰতিষ্ঠাপক প্ৰাক্তন উপসভাপতি মুজিব আলী আহমেদ ডাঙৰীয়াকে প্ৰমুখ কৰি তামোলপুৰ জিলা এবিএমছুৰ প্ৰতিষ্ঠাপকসকল যিসকল ব্যক্তিসকল আছিলে তেওঁলোকক আমন্ত্ৰণ কৰি আনি আমাৰ তামোলপুৰ জিলা এবিএমছুৰ প্ৰতিখন জিলা আঞ্চলিক সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আমি ইয়াত আহি উপস্থিত হৈ আজি 20তম প্ৰতিষ্ঠা দিৱস আমি ইয়াত ৰূপায়ণ কৰি মুকলি সভাৰ জৰিয়তে আমি আজি এই 20তম প্ৰতিষ্ঠা দিৱস আয়োজন ৰূপায়ণ কৰোঁ।
হয় আপোনালোকে জানে 2005 চনৰ 10 এপ্ৰিল তাৰিখে কোকৰাঝাৰ জয়পুৰ এমি মাদ্ৰাসাত এই ছাত্ৰ সংগঠন এবিএমচি নামৰ সংগঠনটো জন্ম হৈছিল। সেই এবিএমচিটোৱে আজি 20টা বছৰ অতিক্ৰম কৰিলে। এই বিটিচি অঞ্চলত 20টা বছৰতে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাজনৈতিক অৰ্থনৈতিক সামাজিক দিশত আমি এই এবিএমচিয়ে কাম কৰি আহিছিলোঁ। আমাৰ এই এবিএমচিৰ আজি মুকলি সভাৰ জৰিয়তে আমাৰ আলোচনা হ'ল। এই আলোচনাখনত আপোনালোকে জানে 2017 চনৰ 1 আগষ্ট তাৰিখে তদানীন্তন এবিএমচিৰ কান্দিয়া এবিএমচিৰ সন্মানীয় সভাপতি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক দিন দুপৰীয়া হত্যা কৰা হ'ল। তেখেতক হত্যা কৰা নাম ফটো CBI ৰাজহুৱা কৰিলে। তাৰ পিছতো কিন্তু আজি সেইসকলক ব্যক্তিসকলক কৰায়ত্ব কৰিবলৈ অসম চৰকাৰ বা ভাৰত চৰকাৰে সক্ষম নহ'ল। আৰু সমান্তৰালভাৱে আপোনালোকে জানে এইবিলাক এবিএমচিৰ আপোনাৰ 100 এবিএমচিৰ উদ্যোগত এই বিটিচি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু তথা সৰ্বস্তৰৰ ৰাইজৰ যদি আপুনি বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ ৰাইজৰ সমস্যাখিনি আপোনালোকে যায় 100 এবুৰি সমস্যা বুলিবলৈ শেষ নাই। কিন্তু আপোনালোকে জানে আজিৰ তাৰিখত ৱকফ বিলখন আপোনালোকে আপোনাৰ লোকসভাত পাছ হ'ল, ৰাজ্যসভাত পাছ হ'ল, ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলে, এইটো আইনত পৰিণত হ'ল। ইতিমধ্যে আপোনালোকে জানে এবিএমচিৰ সন্মানীয় সভাপতিকে টাইছন হুছেইন ডাঙৰীয়া বা এবিএমচি ইতিমধ্যে আপোনাৰ আগন্তুক 14 এপ্ৰিল তাৰিখে দিল্লীৰ চচলত এখন এই ৱকফ এক্টৰ বিৰুদ্ধে গুৱাহাটী চচলত ৱকফ এক্টৰ বিৰুদ্ধে এখন গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই আন্দোলন কাৰ্যসূচীত আমি তামুলপুৰ জিলা এবিএমচিৰ পৰা শক্তিশালীভাৱে অংশগ্ৰহণ কৰি আমি ৱকফ এক্টৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰি আমি ভাৰতবৰ্ষৰ বিজেপি চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে এই ৱকফ এক্টখন বাতিল কৰিব লাগিবই, নহয় অন্যথায় এইখন অসমৰ এইখন বিটিচিৰ এইখন ভাৰতবৰ্ষৰ সংখ্যালঘু মুছলমানে আপোনাৰ ৰাজপথত ওলাই এই আইনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিব।